আজি আমাৰ ইয়াত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত প্ৰথম আজিৰ পৰা নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ দ্বাৰা আমি যিসকল এই বছৰৰ চাকৰি প্ৰত্যাশী 4th গ্ৰেড আৰু 3rd গ্ৰেডৰ যি এপ্লাই যিসকলে কৰিছে তেখেতসকলৰ সুবিধাৰ্থে আমি এটা ফ্ৰী কোচিং ইয়াতে আমি অনুষ্ঠান আগবঢ়াইছোঁ। এই অনুষ্ঠানটোত আজি প্ৰথম আমাৰ শুভাৰম্ভণি অনুষ্ঠান। এই অনুষ্ঠানটোত আমাৰ এই মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত গগৈ ছাৰ উপস্থিত আছে, লগতে আমাৰ কেইবাজনো বিশিষ্ট ব্যক্তি ইয়াতে উপস্থিত আছে। গতিকে ইয়াৰ পিছতে আমি 5টা জেগাত আজি এই অনুষ্ঠানটো আমাৰ শুভাৰম্ভ হ'ব। চিচিবৰগাঁও মহাবিদ্যালয়, মৰিধল মহাবিদ্যালয়, বৰদলনি মহাবিদ্যালয় আৰু আপোনাৰ মাছখোৱা মহাবিদ্যালয়, আটাইকেইখন মহাবিদ্যালয়তে আমাৰ এই অনুষ্ঠানটো আজিৰ পৰা শুভাৰম্ভ হ'ব। প্ৰায় 10 দিনীয়া কাৰ্যসূচীৰে আমি আচলতে প্ৰথম বছৰৰ কাৰণে এটা পৰীক্ষামূলকভাৱে এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ। অহা বৰ্ষসমূহত আমি অলপ দীঘলীয়াভাৱে এই অনুষ্ঠানবোৰ আমি আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিম। হয়, নিশ্চয় জানে নিবনুৱা সমস্যা এটাই আমাৰ প্ৰতিটো অঞ্চলতে গ্ৰাস হৈ উঠিছে। গতিকে যিসমূহ চৰকাৰীভাৱে চাকৰিৰ বাবে আমাৰ বিজ্ঞাপন ওলায়, খালী পদ সৃষ্টি হয়, সেই পদৰ কাৰণে আমাৰ যিসকল ব্যক্তিয়ে আবেদন কৰে প্ৰকৃতাৰ্থত তেখেতলোকে চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হয়। গতিকে আমি কিঞ্চিত যদি তেখেতলোকক আমি এই ক্ষেত্ৰত ফ্ৰী কোচিং এটা দি অলপ প্ৰিপেয়াৰ কৰিব পাৰোঁ, তাৰে লক্ষ্যৰে আমি এই কামখিনি আচলতে হাতত লৈছোঁ। তেনেকুৱা একো ইয়াতে তেনেকুৱা ব্যৱস্থা নাই। সম্পূৰ্ণভাৱে নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ দ্বাৰা ফ্ৰীকৈ আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ। গতিকে যিখন নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতি গঠন হৈছে ইয়াতে ন্যাস, সেই ন্যাসৰ যোগেদি এই গোটেই সমগ্ৰ অঞ্চলত, কেৱল চিচিবৰগাঁও অঞ্চলতো নহয়, সমগ্ৰ ধেমাজি জিলা বা অসমৰ বিভিন্ন প্ৰান্তত দুৰ্গতসকলক তেওঁ সহায় কৰিবলৈ আগবাঢ়ি আহিছে। তোমালোকক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ যি মানসিকতা, এই মানসিকতাটো আমি আজি এই মঞ্চৰ পৰা তেওঁক আমি শলাগৰ হৰাই তেওঁক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। এটা মহৎ উদ্দেশ্য আগত ৰাখি তেওঁ কৰিছে। সেই মহৎ উদ্দেশ্যটো কি, আমাৰ এই অঞ্চলৰ ধেমাজি জিলাৰ যিসকল সুযোগ্য যোগ্য চাকৰি প্ৰাৰ্থী, তেওঁলোকে সেই চাকৰি প্ৰাৰ্থী হিচাপে কেৱল অৱতীৰ্ণ হ'লে নহ'ব, নিজকে আত্মপ্ৰকাশ কৰিব লাগিব এজন সবল সুস্থ শক্তিমান হিচাপে। আমি এইখিনি কৰিবৰ কাৰণে তেওঁ কি কৰিছে, 10 দিন এটা প্ৰশিক্ষণ তোমালোকক দিবলৈ বিচাৰিছে বিনা স্বাৰ্থত। তেওঁ একো লাভ নহয়, তেওঁৰ লাভ এটাই যে তেওঁৰ ভাই ভনীসকলে যদি চাকৰি পায়, সেই চাকৰিখিনি পালে তেওঁ জীৱনৰ সাৰ্থক। গতিকে সেই সাৰ্থকতা লক্ষ্য কৰি তেওঁ যেনেধৰণে আগবাঢ়িছে আমি তেওঁক সহযোগ কৰিছোঁ। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত তেওঁৰ সেই উদাৰতাক আমি সহযোগ কৰিছোঁ। সেই সহযোগত আৰু তেওঁৰ উদ্যোগত যদি আমি সফল হওঁ, নিশ্চয়কৈ আমাৰ সকলোৰে কাৰণে ভাল। ইতিমধ্যে আজি দৈনিক বাতৰিত এটা প্ৰকাশ পাইছে, আৰু সেই প্ৰকাশ পোৱাৰ ভিতৰত মই তোমালোকক অৱগত কৰিছোঁ। 3127টা চাকৰিৰ কাৰণে গ্ৰেড 4 গ্ৰেড 3 3127টা চাকৰিৰ কাৰণে HS লেভেল, তাতে প্ৰায় 11 লক্ষাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। চাকৰি আছে 3127টা গ্ৰেড 3 HS লেভেল, আৰু প্ৰাৰ্থী কিমান আছে 11 লাখ অসমৰ। গতিকে আমি আজি আমাৰ ইয়াতে 100জন ছাত্ৰ ছাত্ৰী, সেই 11 লাখৰ লগত আমি কি কৰিব লাগিব, কম্পিটিশ্যন কৰিব লাগিব। জটিল নহয়। মই যদি নোৱাৰোঁ, অসমৰ বিভিন্ন প্ৰান্তত থকা যেনে কেনেকৈ পাৰিব? আমি নিজক সক্ষম কৰিবলৈ তুলিলে নিশ্চয়কৈ মই পাম চাকৰিটো, নহয় জানো? এনেধৰণৰ মানসিকতা আমি আগবাঢ়িব লাগিব। মই এইটো কাৰণে কৈছোঁ যে চাকৰি প্ৰাৰ্থী বা নিবনুৱা সংখ্যা ইমানেই বাঢ়িছে, তাৰ তুলনাত চাকৰি যথেষ্ট কম। এই যে 3127টা বা ইয়াৰ লগত আৰু হয়তো 15-20 হাজাৰ চাকৰি আছে, সেই 15-20 হাজাৰ চাকৰিটো কিন্তু কম চাকৰি নহয় আজিকালি।